हेलो स्टूडेंट की खबर आपनालोकर आशा करूँ सकलोए भाले आछा। स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। आज मैं केइटामान आसाम पुलिसर लिखित परीक्षार बारे खूबेই गुरुत्वपूर्ण एमसीकिউ লৈ आइছোঁ। जने मोर भिडिओबिलाक यूट्यूब चेनेলত चाइ आछे प्लिज मोर यूट्यूब चेनेलটো सबस्क्राइब কৰি ল'ব আৰু जने मोर फेसबुक पेजत चाइ आछे भिडिओबिलाक प्लिज मोर फेसबुक पेजটো फलो কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ কোৱেশ্চনত দিয়া আছে তলত দিয়া কোন ঠাইত কোনো ধৰণৰ তৈলক্ষেত্ৰ নাই। অপশন এ গেলেকী, অপশন বি নাহৰকটীয়া, অপশন সি ৰুদ্ৰসাগৰ আৰু অপশন ডি চন্দ্ৰপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি অৰ্থাৎ চন্দ্ৰপুৰ। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয়। অপশন এ দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা, অপশন বি দিয়া আছে বৰাক উপত্যকা, অপশন সি দিয়া আছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল আৰু অপশন ডি দিয়া আছে নীলাচল পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাওক। 3 নম্বৰ কোৱেশ্চনত দিয়া আছে তলত দিয়া কোনখন দেশ বা ৰাষ্ট্ৰ অসমৰ পূবে অৱস্থিত নহয়। অপশন এ নাগালেণ্ড, অপশন বি ভূটান, অপশন সি মণিপুৰ, অপশন ডি অৰুণাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ ভূটান। 4 নম্বৰ কোৱেশ্চনত দিয়া আছে তলত দিয়া কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়। অপশন এ দিয়া আছে সোৱণশিৰি, অপশন বি দিয়া আছে নদিহিং, অপশন সি দিয়া আছে ডিৰাক আৰু অপশন ডি দিয়া আছে দিখৌ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ ডিৰাক। 5 নম্বৰ কোৱেশ্চনত দিয়া আছে আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কোন চনত স্থাপিত হৈছিল। অপশন এ দিয়া আছে 1548 চনত, অপশন বি দিয়া আছে 1268 চনত, অপশন সি দিয়া আছে 1228 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 1228 চনত। 6 নম্বৰ কোৱেশ্চনত দিয়া আছে আহোম আৰু মোগলৰ শেষ ৰণখন কোন চনত সংঘটিত হৈছিল। অপশন এ দিয়া আছে 1666 চনত, অপশন বি দিয়া আছে 1681 চনত, অপশন সি দিয়া আছে 1694 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 1681 চনত। 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল। ইয়াৰ অপশন এ দিয়া আছে 1972 চনত, অপশন বি দিয়া আছে 1892 চনত, অপশন সি দিয়া আছে 1886 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ 1886 চনত। 8 নম্বৰ কোৱেশ্চনত দিয়া আছে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, বহুতবাৰ আহি গৈছে আসাম পুলিচৰ লিখিত পৰীক্ষাৰ এক্সামত। অপশন এ দিয়া আছে 1920 চনত, অপশন বি দিয়া আছে 1921 চনত আৰু অপশন সি দিয়া আছে 1926 চনত, অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 1920 চনত। 9 নম্বৰ কোৱেশ্চনত দিয়া আছে গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। অপশন এ দিয়া আছে 1674 চনত, অপশন বি দিয়া আছে 1948 চনত, অপশন সি দিয়া আছে 1979 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 1948 চনত। 10 নম্বৰ কোৱেশ্চনত দিয়া আছে কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। অপশন এ দিয়া আছে 1671 চনত, অপশন বি দিয়া আছে 1690 চনত, অপশন সি দিয়া আছে 1874 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ 1671 চনত। 11 নম্বৰ কোৱেশ্চনত দিয়া আছে অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল। অপশন এ দিয়া আছে 1769 চনত, অপশন বি দিয়া আছে 1694 চনত, অপশন সি দিয়া আছে 1666 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 1694 চনত। 12 নম্বৰ কোৱেশ্চনত দিয়া আছে পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়। অপশন এ দিয়া আছে 1909 চনত, অপশন বি দিয়া আছে 1901 চনত, অপশন সি দিয়া আছে 1910 চনত আৰু অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ 1901 চনত।
13 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ বলবৎ কেতিয়া হৈছিল? অপশ্যন এ 1979 চনত, অপশ্যন বি 1985 চনত, অপশ্যন চি 1990 চনত আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 1979 চনত। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ দিয়া আছে 1916 চনত, অপশ্যন বি দিয়া আছে 1917 চনত, অপশ্যন চি দিয়া আছে 1915 চনত আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ 1917 চনত। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে ডিব্ৰুগড়, অপশ্যন বি দিয়া আছে বৰপেটা, অপশ্যন চি দিয়া আছে ধুবুৰী আৰু অপশ্যন ডি দিয়া আছে শিৱসাগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ডিব্ৰুগড়। 16 নম্বৰ